কাছাৰ কাগজ কল পুনৰ উজ্জীৱিতকৰণৰ দাবীত প্ৰতিবাদ জাগৃতৰ পিছত এবাৰ 5 গ্ৰামত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী কাগজ কলৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছে আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক নীলোৎপল দেৱে নিশ্চিতভাৱে জাগিৰোড কাগজ কলৰ পিছত এইবাৰ কাছাৰ কাগজ কলৰ পুনৰুজ্জীৱিত কৰাৰ দাবীত কংগ্ৰেছে এখন ধৰ্ণা কাৰ্যসূচী পালন কৰিছে আমি বৰ্তমান কাগজ কলৰ সন্মুখৰ গেটত উপস্থিত হৈছোঁ আৰু ইয়াৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব কংগ্ৰেছে আহি উপস্থিত হৈছে আৰু তেখেতসকলে এই স্থানৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব দেখা গৈছে কাছাৰ কাগজ কল দীৰ্ঘদিনৰ পৰা বন্ধ অৱস্থাত আছে আৰু এনে অৱস্থাত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে আৰু এইবাৰ দেখা গৈছে যে যি কংগ্ৰেছ দলৰ ফালৰ পৰা এখন ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা বৰ্তমান আপোনাৰ পৰা জানিব পাৰিছোঁ মানৱেন্দ্ৰ বাবু আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজি প্ৰতিবাদী কাৰ্যসূচী হ'ব বৰ্তমান পেপাৰ মিল প্ৰায় 40 মাহৰ পৰা বন্ধ কেনেকুৱা প্ৰতিবাদী কাৰ্যসূচীটো লৈ যোৱা হয় আজি আপনারা যারা বাইরে আছেন আমার ভারতবর্ষর মোদী সরকার আর সর্বানন্দ সোণোৱাল সরকারের দয়াত হাইলাকান্দি জেলা কংগ্রেসের পক্ষ থেকে শিল্পর বদ্ধভূমিত পরিণত হয়েছে যতে হাইলাকান্দি জেলা কংগ্রেসের পক্ষ থেকে শ্রমিকর আপনাদেরকে অনুরোধ করা যাচ্ছে মৃত্যুবরণ করেছে অনাহারে অর্ধাহারে বিনা যারা চিকিৎসা দাঁড়িয়ে আছেন তারা যাতে প্যান্ডেলের ভিতরে এসে যান ইয়াতে কালীনগৰত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যনৰ কেম্পিঙত আহি মিল দুটা জীয়াই তোলাৰ প্ৰতিশ্ৰুতি কৰিছিলে আজি 6 বছৰ পাছত আমি জানিব পাৰিছোঁ আমাৰ প্ৰধানমন্ত্ৰীৰ কথা মিথ্যাচাৰত পৰিণত হৈছে পৰিৱৰ্তে দুটা ইণ্ডাষ্ট্ৰী ধ্বংস হৈছে আৰু 73 জন শ্ৰমিক অনাহাৰে অৰ্ধাহাৰে বিনা চিকিৎসায় মৰিবলগীয়া হৈছে তেখেতক হত্যা কৰা হৈছে হয় নীলোৎপল দেৱ আপোনাক ধন্যবাদ জনাইছোঁ